নমস্কাৰ। প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথি ৰোহিণী নক্ষত্ৰৰ সংযোগত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী তিথি আমি উলহ মালহেৰে পালন কৰোঁ। সকলো হিন্দু ধৰ্মাৱলম্বী অসমীয়া ৰাইজে নামঘৰ মঠ মন্দিৰত জন্মাষ্টমী নাম কীৰ্তন আৰু মন্দিৰত পূজা পাঠেৰে পালন কৰোঁ। এইবাৰ আমি 2025 চনৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পৰিছে 28 ভাদ অৰ্থাৎ 14 ছেপ্টেম্বৰৰ দিনা অসমত পালন কৰা হ'ব আৰু সেইদিনা হ'ব ৰোহিণী নক্ষত্ৰ। আৰু যিহেতু শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ জন্মাষ্টমী হিচাপে পালন কৰোঁ, গতিকে এই বছৰ শ্ৰীকৃষ্ণৰ 5252 সংখ্যক জন্মতিথি হ'ব। এই বছৰ তিথি আৰম্ভ হ'ব 13 তাৰিখৰ ঠিক শেষ নিশা অৰ্থাৎ 14 তাৰিখৰ পুৱতি নিশা ঠিক 5:04:56 আমাৰ এই তিথি আৰম্ভ হ'ব। গতিকে আমি এই পবিত্ৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিম 14 তাৰিখেহে অৰ্থাৎ 28 ভাদ পৰিব সেইদিনাখন। অৰ্থাৎ আমাৰ অসমৰ জন্মাষ্টমী আমাৰ 14 ছেপ্টেম্বৰৰ দিনাখনহে পালন কৰা হ'ব। অৱশ্যে ভাৰতীয় হিন্দু পঞ্জিকা যিটো বিক্ৰম সম্পদ বুলি কোৱা হয়, সেই পঞ্জিকা অনুযায়ী এইবাৰ তিথিটো পৰিছে 16 আগষ্টৰ দিনাখন। গতিকে 16 আগষ্টত শ্ৰী শ্ৰী কৃষ্ণৰ পবিত্ৰ স্থান মথুৰা আৰু 16 আগষ্টত সকলো উত্তৰ ভাৰতত জন্মাষ্টমী তিথি পালন কৰিব। ধন্যবাদ।